নমস্কাৰ, জিডি লাইভ চাই থকা সকলো দৰ্শকলৈ স্বাগতম জনাইছোঁ। টিংখাঙত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 2026 বৰ্ষৰ উদযাপন। অসম গোৰ্খা সন্মিলনৰ ডিব্ৰুগড় জিলা মহিলা প্ৰকোষ্ঠৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ অন্তৰ্গত ৰাজগড় ভানু ভৱন প্ৰাংগণত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস 2026 বৰ্ষত অতি উলহ মালহেৰে উদযাপন কৰা হয়। আজিৰ এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাখনত সভাপতিত্ব কৰে শ্ৰীমতী জীৱামায়া তামাং দেৱীয়ে। সভাৰ আৰম্ভণিতে সমিতিৰ সম্পাদিকা শ্ৰীমতী ববিতা নেৱাৰে নাৰী দিৱসৰ তাৎপৰ্য আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায়। উক্ত অনুষ্ঠানত অঞ্চলটোৰ বহুসংখ্যক মহিলাৰ লগতে স্থানীয় গণমান্য ব্যক্তিসকল উপস্থিত থাকে। সভাত নাৰী শক্তিৰ সবলীকৰণ আৰু সমাজ গঠনত মহিলাৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা হয়। ধন্যবাদ। সকলোকে নমস্কাৰ। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ইয়াত ডিব্ৰুগড় জিলাত মহিলা প্ৰকোষ্ঠ ডিব্ৰুগড় জিলা সমিতিয়ে কেতিয়াও পালন কৰা নাছিলে। মহিলা প্ৰকোষ্ঠ ডিব্ৰুগড় জিলা সমিতিৰ আহ্বান মৰ্মে আমি এই কাৰ্যসূচী পাতিবলৈ লৈছোঁ আৰু বিভিন্ন ঠাইৰ পৰা ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইৰ পৰা ৰাইজ আহিছে, অসমৰো বিভিন্ন ঠাইৰ পৰা ৰাইজ আহিছে। ভাল লাগিছে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস সম্পৰ্কে তেওঁলোকে বক্তৃতাও ৰাখিছে আৰু এই ধৰণে আমি গোটেই দিনটোৰ কাৰ্যসূচী পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ আৰু এতিয়া আমাৰ মহিলা সবলীকৰণৰ ওপৰত এলানি আলোচনা চলি আছে। ইয়াৰ পাছত আমাৰ মুকলি সভা হ'ব। এইবিলাকে আমি কাৰ্যসূচী লৈছোঁ। আমি ইয়াকে ক'ব বিচাৰিছোঁ যে মহিলা সবলীকৰণ আৰু মহিলাৰ যি কণ্ঠ, সেই কণ্ঠ কোনেও ৰুদ্ধ কৰিব নোৱাৰে। আমি সকলোৱে একত্ৰিত হৈ মহিলা সবলীকৰণৰ ওপৰত মাত মাতি যাম। এইদৰে আপোনালোকক আজি এক ভাল লগা দিন, কাৰণ আজি সমগ্ৰ পৃথিৱীতে নাৰীসকলে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে আজি পালন কৰি আহিছে। আৰু এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিয় পালন কৰে কাৰণ আজি এটা ভাল লগা মুহূৰ্তভাৱে আমাক লাগিছে বুলি ক'বলৈ গ'লে আমাৰ গোৰ্খালী নাৰীসকলে যি আজি অসম গোৰ্খা সন্মিলন মহিলা প্ৰকোষ্ঠ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস আজি আমাৰ এই গোৰ্খা ছাত্ৰ সন্থা টিংখাং আঞ্চলিক কাৰ্যালয়ৰ কাষতে আয়োজন কৰিছে। আমি ভাল লাগিছে, কাৰণ তেখেতসকলে অকল নিজৰ কথা নাভাবি অকল ঘৰৰ প্ৰায় মানুহৰ মানসিকতাৰে কি হৈ থাকে মই আপোনালোকক সৰুতে অলপ ক'ব বিচাৰিছে যে মহিলাসকল দেখিলেই মহিলাসকল অকল ঘৰৰ ভিতৰতে সোমাই থাকে বা নিজৰ ঘৰ পৰিয়ালৰ লগতে ব্যস্ততা হৈ থাকে বুলি ভাবে। কিন্তু আজি আমাক ভাল লাগিছে, আমি উঠি অহা নৱপ্ৰজন্মক আমাক যুৱকসকলক আমাক ভাল লাগিছে যে আমাৰ মামীসকলে, আমাৰ বৰমাসকলে, আমাৰ ভণ্টিসকলে, বাইদেউসকলে যে এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস গোৰ্খালী নাৰীসকলে ইমান আটকধুনীয়াকৈ পালন কৰিবলৈ চেষ্টা কৰিছে। সেইবাবে আমি তেখেতসকলক প্ৰথমবাৰভাৱে আমি ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থা হৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অনাগত দিনত তেখেতসকলৰ যি এই প্ৰচেষ্টা প্ৰায় গোৰ্খালী মহিলাসকলে এনেধৰণৰ কাৰ্যসূচী লোৱা আমি দেখা নাপাওঁ। কিন্তু এইটো প্ৰথমবাৰ বুলি নকওঁ মই, কিন্তু যি ডিব্ৰুগড় জিলা মহিলা প্ৰকোষ্ঠই যি এই উদ্যোগ লৈছে তাৰ বাবে কিন্তু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত ইয়াতকৈ আৰু ভয়াৱহ ইয়াতকৈ ডাঙৰ অনুষ্ঠান আয়োজন কৰিব বুলি আমি আশাবাদী।